Good evening everyone. Welcome to our YouTube channel Ninachal Edu Hub. আজি আমি এটা ইম্পৰ্টেণ্ট টপিক ডিছকাশ্যন কৰিম যেহেতু এপিডিচিএল এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ এক্সাম আহি আছে সো তাৰ মেথমেটিক্স অপচনেল পেপাৰখনৰ বাবে ইম্পৰ্টেণ্ট টপিকছ আৰু পটেনচিয়েল পেপাৰ কি হ'ব পাৰে তাৰে এটা আমি আজি চমু ডিছকাশ্যন কৰিম ইয়াৰ আগতে 2024 চনত এপিএছচিয়ে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ নামেৰে এটা এক্সাম কণ্ডাক্ট কৰিছিলে আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ ছায়েন্স টেকনলজি and the climate change. So তাৰ সিলেবাসও এতিয়া হ'বলগীয়া APSC AAOৰ সিলেবাসৰ সৈতে প্ৰায় একে আছিলে সো তাৰ সিলেবাসটো কেনেকুৱা আছিলে এবাৰ চাওঁ আহক সো এই সিলেবাসখন হৈছে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ সিলেবাস যেটো 2024 ত কণ্ডাক্ট কৰা হৈছিলে ইয়াতো দুখন পেপাৰ আছে এখন জেনাৰেল ষ্টাডিজ আৰু আনখন অপচনেল সাবজেক্ট অপচনেল সাবজেক্টত তিনিখন পেপাৰ আছে ম্যাথমেটিক্স ষ্টেটিষ্টিক্স আৰু ইকনমিক্স আৰু কোৱা হৈছে যে ইয়াৰ সিলেবাসটো গ্ৰেজুৱেচন লেভেলৰ জেনাৰেল কোৰ্সৰ দৰে হ'ব আৰু এতিয়া হ'বলগীয়া এপিডিচিএল এওৰ সিলেবাসটো আমাক কোৱা হৈছে যে সিলেবাসটো গ্ৰেজুৱেচন লেভেলৰ জেনাৰেল কোৰ্সৰ দৰে হ'ব হেবাবে আমি এই এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ কুৱেশ্যন পেপাৰখন ডিসকাস কৰিম যাতে আমি এটা আভাস পাওঁ হ'বলগীয়া এপিডিচিএল এওৰ এক্সামত কেনেকুৱা কুৱেশ্যন আহিব বা ইম্পৰ্টেণ্ট টপিকছ কি হ'ব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তাৰ এটা আমি চমু ডিসকাশন কৰো বা আভাস লওঁ আহক সো ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল for what value of k does the equation represents two straight line so এই কুৱেশ্যনটো কনিক সেকশন টপিকৰ আন্ডাৰত আহে যত এই কনিক সেকশনৰ straight lines টপিকৰ আন্ডাৰত এই কুৱেশ্যনটো আহে সো ইয়াৰ কাৰেক্ট এনসাৰটো হয় অপচন বি -10 Next, তেনেকে 4 নম্বৰ কুৱেশ্যনটো the equation of the parabola whose focus is 5/4, 1 and directrix is 4x minus 13 equal to 0 so এই কুৱেশ্যনটো আমাৰ কোঅৰ্ডিনেট জ্যামিতিৰ parabola টপিকৰ আন্ডাৰত আহে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি so ইয়াত আমি এতিয়ালৈকে দুটা কুৱেশ্যন চালো এটা হ'ল 1 নম্বৰ কুৱেশ্যনটো কনিক সেকশন টপিকৰ পৰা আহিছে আৰু 4 নম্বৰ কুৱেশ্যনটো কোঅৰ্ডিনেট জ্যামিতিৰ parabola টপিকৰ পৰা আহিছে সো ইয়াত আমি কেইটামান কুৱেশ্যন চাম কাৰণ গোটেইকিটা কুৱেশ্যন কোৰ পৰা আহিছে কোনটো টপিক কোৱাটো সম্ভৱ নহয় কাৰণ ভিডিওটো দীঘলীয়া হৈ পৰিব বাকি আপোনালোকে যদি পিডিএফটো ডাউনলোড কৰিব বিচাৰে তেন্তে আমাৰ ভিডিও ডেসক্ৰিপচনত থকা টেলিগ্ৰামৰ লিংকটো ক্লিক কৰি গ্ৰুপটো জয়েন কৰিব আৰু এই টেলিগ্ৰাম গ্ৰুপত আপোনালোকে কুৱেশ্যন পেপাৰৰ পিডিএফখন পাই যাব Next, আপোনালোকে চাব পাৰে question number 3 আৰু question number 6 এই দুয়োটা question এটা coordinate geometry আৰু এটা conic sectionৰ sphere পাৰ্টৰ পৰা অহা question হয় so এতিয়ালৈকে আমি যদি চাওঁ প্ৰায়গিটা question তিনটা question conic section আৰু তিনটা question coordinate geometry পৰা অহা দেখা পোৱা গৈছে so conic section আৰু coordinate geometry topic দুটা important হয় আমাৰ exam point of view পৰা Next, question number 10 to if alpha and beta are the roots of the equation x square minus 2x plus 4 equal to 0, then the value of alpha to the power n plus beta to the power n is. So, এই কুৱেশ্যনটো actually দেখোতে এই কুৱেশ্যনটো আমাক theory of equation টপিকৰ দৰে লগা যায় কিন্তু এই actually এই কুৱেশ্যনটো solve কৰিবলৈ আমি De Moivre's theorem টো ইউজ কৰিব লগা হয় complex analysis পাৰ্টৰ যেটো De Moivre's theorem বুলি আছে সেই theorem টো ইউজ কৰি আমি এই কুৱেশ্যনটো solve কৰিব পাৰো next question 11 টো যদি আমি চাওঁ suppose ax cube plus bx square plus cx plus d equal to 0 has three roots alpha beta and beta then choose the correct answer so এই টপিকটো হে theory of equation ৰ পৰা আহিছে যোনটো আমি sum of roots আৰু product of roots এই কনসেপ্ট গিটা ইউজ কৰো সেই কনসেপ্ট গিটা ইউজ কৰি আমি এই কুৱেশ্যনটো সলভ কৰিব পাৰো Next, আমি question number 13 to saw the relative maximum of f of x is equal to x square into e to the power x is. So, এই question to maximum minimum problem হয় এই question to আমি আপোনালোকে এটো YouTube তো চাব পাৰে বা বহুত টান প্ৰশ্ন নহয় maximum minimum ৰ concept use কৰি আমি এই question to solve কৰিব পাৰো next আমি question number 22 to saw if two vectors
A equal to 5i plus j minus 7k and B equal to lambda I plus j minus 7k are parallel, then the value of lambda is. So eto amar question to vector opera ahise. So a question to ami vector duta product process ase, eta cross product aru eta dot product. A concept duta use kori ami question to solve kori ami lambda value to uliabo paru. Next আমি question number 25, 26 আৰু 28 এই তিনটা question যদি চাও এই তিনিটা question আমাৰ ভেক্টৰৰ পৰা আহিছে প্ৰথমটোত কাৰ্ল উলিয়াব দিছে সেকেন্ডটোত গ্ৰেডিয়েন্ট উলিয়াব দিছে আৰু থাৰ্ডটোত ভলিউম অফ এ পেৰেলেলোপিপয়েড উলিয়াব দিছে সো এই তিনটা question আমাৰ ভেক্টৰ টপিকৰ পৰা আহিছে আৰু ভেক্টৰ কনসেপ্ট ইউজ কৰি আমি এই তিনিটা question সলভ কৰিব পাৰো 28 number question tot ami scalar triple product use koribo lage vector topicor hetu concept use kori ami 28 number question to solve koribo paro. Next ami question number 40 aru 41 aru 38 to jodi saw tinuta question e matrix aru determinant or pora ahise prothom tot amar rank uliabo dise আৰু 41 number question to আমাক minimal polynomial উলিয়াব দিছে প্ৰথমতে ইয়াত characteristic polynomial উলিয়াব লাগিব তাৰ পৰা আমি minimal polynomial উলিয়াব পাৰিম আৰু 38 question ত আমি determinant উলিয়াব দিছে সো এই question টো একেবাৰে ইজি হয় question number 39 আৰু 42 39 if A is non singular matrix then কোনটো option correct বুলি সুধিছে আমাক সো ইয়াৰ correct answer টো হয় option A determinant of A to the power n minus 2 into A. Then question number 42 the characteristic roots of a skew Hermitian matrix are your correct option to hai option A either 0 or pure imaginary hai. So the characteristic of skew Hermitian matrix are characteristic root gita kenuka hai either 0 hobo নহলে pure imaginary hobo aru beleg matrix are characteristic roots bilak beleg type or hoy hebilak details of poribo lagibo. Next question number 43 the degree of the ordinary differential equation. So a question khini 43 44 tapisot 45 46 47 48 এই গুটেই question khini differential equation topic or under ta hai prothom to amak degree uliabo dise is equation hai second 44 question to amak solution uliabo dise eto amar exact differential equation or concept to use kori pini ami ei question to solve koribo lagibo next 46 question to amak differential equation under te ahe eto eta particular type of integral differential equation hoy next 47 integral to the differential equation eto exact hoy aru exact hole integrating factor ase ne nai eto amak শুদ্ধ উত্তৰটো select কৰিব দিছে so এটো exact differential equation concept use কৰি পিনি আমি এই equation টো বা question টো solve কৰিব পাৰো next আমি question number 49 আৰু 52 টো যদি চাও so 49 question টো real analysis or question হয় radius of convergence উলিয়াব আহিছে ইয়াত আমি প্ৰথমতে nth term টো উলিয়াব লাগিব nth term টো উলিয়ালে আমি ratio test concept use কৰি পিনি radius of convergence উলিয়াব পাৰিম আৰু তেনেকে the series question number 52 to convergent হয় নে নহয় চেক কৰিব দিছে so এই question টো আমি ratio tester সহায়ত বা concept use কৰি পিনি আমি limit comparison ratio test নহয় limit comparison test use কৰি পিনি এই question টো solve কৰিব পাৰো আৰু ইয়াৰ correct 52 correct answer টো হয় not convergent next আমি question number 60 to jodi saw 60 question number 60 to complex analysis topic or question hoy teneke question number 61 etu complex analysis or bilinear transformation ba Mobius transformation boli kwa topic or under question hoy 64 to Lorentz series etu complex analysis topic or question hoy aru 62 to etu complex analysis or eta question hoy so আমি দেখিব পাইছো যে complex analysis or পৰা প্ৰায় 4 পৰা 5 টা question আহিছে হেবাবে complex analysis to এটা important topic হ'ব পাৰে আমাৰ AO exam ৰ কাৰণে next আমি question number 67 70 আৰু 68 এই তিনটা question যদি চাও এই গোটেইটা question group cyclic group এনেকুৱা টাইপৰ টপিকৰ পৰা আহিছে
Question number 68 to jodi saw, if G is a finite group and H is a subgroup of G. So eto Lagrange theorem use hoy. Lagrange theorem to ase jitu order of H divides order of G. Mane jodi H eta G subgroup hoy, tetia order of H divides order of G. So here correct answer to hoise option C, order of H divides order of G. Teneke question number 72 etu eta groupor topicor underore question hoy. So groupor prao pai 4 pra 5 ta question dekhibole poa goise. Next ami question number 88 to jodi saw, the complete integral of this. So here ami question to solve koribo lagibo. Ei question to amar differential equation or partial differential equation under topic or question hoy. So partial differential equation or ami concept use kori ei question to complete integral uliabo lagibo. Next jodi ami saw question number 89 to etu eta partial differential equation ore question hoy. Tare concept use kori ami ei question to solve koribo paro. So ami eneke question bilak salo, kisman important topic salo. Hokolobur question ami dekhabo pora nai karon video to dikhol hoy jabo. Apnaloke PDF to download kori ei question paper khon sabo pare. PDF to amar video description of Telegram group link ase. Apnaloke Telegram link group to join koribo aru he group ote apnaloke ei question paper PDF khon pai jabo. So obahekhot video to bhal lagile like koribo, share koribo aru subscribe koribo aru hobologia APDCL or assistant account officer exam or babe hokololoi all the best shubhechha janalo. Thank you.